অসম বিধানসভাত আজি উজনিৰ প্ৰলয়ংকৰী বানে সৃষ্টি কৰা বিভীষিকাৰ বিষয়ে আলোচনা কৰা হয়। অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ অনুমতি সাপেক্ষে শূন্যকালীন ঘণ্টাত সদস্যসকলে বিষয়টো উত্থাপন কৰি ভয়াৱহ বানৰ বিষয়ে আলোচনা কৰে। এই আলোচনাৰ পাছত অধ্যক্ষ মহোদয়ে বানৰ বিভীষিকাময় পৰিৱেশত গভীৰ উদ্বেগ প্ৰকাশ কৰে। কিন্তু তেখেতে দৃঢ় আশা পোষণ কৰে যে চৰকাৰখনৰ সহযোগত এই ভয়াৱহ বানে বিধ্বস্ত কৰা ঠাইসমূহ পুনৰ ঠন ধৰি উঠিব। 1950 চনতো দুৰ্যোগ হৈছিলে অসমত, ভূমিকম্পৰ যি দুৰ্যোগ, তাৰপিছত অসম থিয় হৈছে। বৰবলাকে আদি কৰি কুৰিচু বান্ধকে আদি কৰি বৰপেটাকে আদি কৰি বিভিন্ন প্ৰাণ, ধেমাজিকে আদি কৰি মাজুলীকে আদি কৰি তাৰপিছত অসম থিয় হৈছে। এতিয়া গতিকে আমি সকলোৱে আশাবাদী, নিশ্চিত ৰূপত চৰকাৰে যিমানখিনি কাম কৰিবলগীয়া আছে কৰি আছে। অসম পুনৰ থিয় হ'ব, শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব। আমি দেখিছিলোঁ ডিমা হাছাও দেখিছিলোঁ একেবাৰে বিধ্বস্ত হৈছিলে, আজি ডিমা হাছাও থিয় হৈছে। গতিকে নিশ্চিত ৰূপত চৰকাৰ এখন যিহেতু আছে, পুনৰ শিৱসাগৰ চৰাইদেউ পুনৰ থিয় হ'ব, আমি আশাবাদী। আৰু মই আপোনালোকক ধন্যবাদ জনাইছোঁ, বিশেষকৈ কংগ্ৰেছ দলক, তৃণমূল কংগ্ৰেছ, UDF দলক, কাৰণ বাজেটৰ যিদিনাখন কৰ্তন প্ৰস্তাৱৰ সময়ত আপোনালোকে সভাস্থগিতটো আনিছিলে। আৰু কৰ্তন প্ৰস্তাৱৰ সময়ত যদি মই সভাস্থগিতটো যদি আনো, তেতিয়াহ'লে মোৰ বাজেটখন পাছ নহয়। আৰু বাজেট যদি পাছ নহয়, তেতিয়াহ'লে আমি আজি ৰাইজক আমি সকাহ দিব নোৱাৰিলোহেঁতেন। গতিকে আমি যিহেতু মূল কাম আছিলে আমাৰ সেইটো, যাৰ কাৰণে মই কৈছিলোঁ যে আপোনালোকে বেলেগ ডিভাইচ আনক, আৰু বেলেগ ডিভাইচৰ বিষয়টো আমি আলোচনা কৰিম। আজি আপোনালোকে ভাল পাইছোঁ যে সকলোৱে আজি আপোনালোকে তিনিওটা দলৰে আপোনালোকে আজি শূন্যকালীনৰ এই বিষয়টো আনি পেলাই আপোনালোকৰ যিটো সদিচ্ছা আছিলে এইটো আলোচনা কৰাৰ কাৰণে, সেইটোও আপোনালোকে ইয়াতে উপস্থাপন কৰিলে। মোৰো যিটো ইচ্ছা আছিলে যে নহয়, এইটো বেলেগ ডিভাইচত আমি আলোচনা কৰিম। গতিকে আজি আমি অন্ততঃ অসম বিধানসভাই এইটো গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ, আৰু আপোনালোকে আজি সকলোৱে আলোচনা কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আনহাতে শূন্যকালীন ঘণ্টাত হোৱা আলোচনাৰ উত্তৰত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই উজনিত প্ৰলয়ংকৰী বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি এই সম্পৰ্কত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে সদনক অৱগত কৰে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, এই বিষয়ে আমি এদিন ষ্টেটমেণ্ট চৰকাৰৰ ফালৰ পৰা দিছিলোঁ। আজি যিহেতু শূন্যকালীন, আচলতে আপুনিয়ে কৈছিলে সেইদিনাই, যিহেতু বিৰোধী দলে যেতিয়া এডজৰ্ণমেণ্ট মোশ্যন আনিছিলে, আপুনি কৈছিলে কোনোবা এটা ডিভাইচত আপোনালোকে আনিব আৰু সুবিধা দিব। আপুনি আজি এইটো কৰিছে, তেখেতলোকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগে। যিকোনো হওক, সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, এইটো মই সেইদিনাখনো কৈছিলোঁ, এই যিটো বানপানী এইবাৰ হ'ল আমাৰ বিশেষকৈ শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাত, এইটো আনপ্ৰেচিডেণ্টেড আৰু আননেচাৰেল। অধ্যক্ষ ডাঙৰীয়া, হ'ব পাৰে কাইলৈ আকৌ বানপানী হ'ব পাৰে বেলেগ বেলেগ জেগাতো, কিন্তু অধ্যক্ষ ডাঙৰীয়া এই বছৰ এই জেগাখিনিৰ বাদ দি আৰু লগত যোৰহাটো লগাই দিলোঁ, 3খন জিলা বাদ দি অধ্যক্ষ ডাঙৰীয়া যিটো নেচাৰেল বানপানী হয় অসমত, যিটো নেচাৰেলি বানপানী হয়, ক'ৰবাত হৈছে নেকি অধ্যক্ষ ডাঙৰীয়া? খুব কম হৈছে, আগতকৈতো কমিছে নিশ্চয়কৈ। অধ্যক্ষ ডাঙৰীয়া, যিকেইজন সদস্যই ক'লে তেওঁলোকৰ সমষ্টিত কোনো বানপানী হোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য মুজিবুৰ ৰহমান ডাঙৰীয়াৰ সমষ্টিত আমি যোৱা বছৰত 20-22 কিলোমিটাৰ মথাউৰি বনাইছোঁ, তাত বানপানী আৰু নহ'ব। অধ্যক্ষ ডাঙৰীয়া ঠিক তেনেকৈ সন্মানীয় সদস্য আমাৰ চেয়াৰমেন আলী ডাঙৰীয়াৰ সমষ্টিটো আমি মথাউৰি বনাইছোঁ, গৰাখহনীয়াৰ কাৰণে কাম কৰিছোঁ, তাতো নেচাৰেল বানপানী কমিছে। আৰু আছে, মইতো কৈ আছোঁ, কৰি আছোঁ ন, একেদিনাই 44 ক্ৰ'ৰ দিছোঁ। মই আগতেও কৈছোঁ যে অসমত এতিয়া আৰু 130 কিলোমিটাৰ মথাউৰি কৰিব লগা আছে, এইবাৰ হৈ যাব। সেইটো অসমত 130 কিলোমিটাৰ মথাউৰি কৰিব লগা আছে অধ্যক্ষ ডাঙৰীয়া, এইবাৰ হৈ যাব, য'ত ফিজিবিলিটি আছে। ঠিক তেনেকৈ আমি জাকিৰ হুছেইন ডাঙৰীয়াৰ সমষ্টিটো যথেষ্ট কাম কৰিছোঁ, প্ৰতিগৰাকী সদস্য অধ্যক্ষ ডাঙৰীয়া, য'ত মই আকৌ কৈছোঁ নেচাৰেলি যিটো নৰ্মেল বানপানী হয় সেইটো অধ্যক্ষ ডাঙৰীয়া 90% নাইকিয়া হৈ গৈছে। ঠিক আছে, 90% নকৰোঁ, মই 80% নাইকিয়া হৈছে বুলি কওঁ। যিটো নেচাৰেল অসমত বানপানী হয় সেইটো অধ্যক্ষ ডাঙৰীয়া 80% আমি কণ্ট্ৰল কৰিব পাৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, যিটো আমাৰ চৰাইদেউত, যিটো শিৱসাগৰত অলপ আহিলে যোৰহাটত, সেই বানপানীটো অধ্যক্ষ ডাঙৰীয়া আকৌ কৈছিলোঁ আনপ্ৰেচিডেণ্টেড আৰু আননেচাৰেল। অসমৰ ক্ষেত্ৰত নেচাৰেল বানপানী আৰু আননেচাৰেল বানপানীৰ অৰ্থ সকলোৱে জানে। আনপ্ৰেচিডেণ্টেড মানে কি, অতি কেতিয়াও নোহোৱা এটা। অধ্যক্ষ ডাঙৰীয়া, আমাৰ জন্মকালত আমি বলবলাত দেখিছিলোঁ
এনেকুৱা আনপ্ৰেচিডেণ্টেড বানপানী আৰু এইবাৰ আমি নাজিৰাত হোৱা বানপানী, আমাৰ চৰাইদেউ ৰোজা সমষ্টিত হোৱা বানপানী, শিৱসাগৰত হোৱা বানপানী আৰু ডিমৌত হোৱা বানপানী দেখিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এফেক্ট আমাৰ তিতাবৰত 1350 ঘৰৰ মানুহৰ ঘৰত পানী সোমাইছে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ তিয়কত 11,500 12,000 মানুহৰ ঘৰত পানী সোমাইছে। অধ্যক্ষ ডাঙৰীয়া, আমাৰ দেৰগাঁৱত 4,000 ঘৰ মানুহৰ ঘৰত পানী সোমাইছে। আৰু অধ্যক্ষ ডাঙৰীয়া, 5,000 মানুহৰ ঘৰত পানী সোমাইছে আমাৰ ক'ত মৰিয়নি সমষ্টিত। বাকী অধ্যক্ষ ডাঙৰীয়া, ভয়াৱহ বানপানী হৈছে, যিটো হেভক হৈছে, সেইটো সঁচাকৈ স্বীকাৰ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া। নাজিৰাত, আমাৰ শিৱসাগৰত আৰু ক'ত হৈছে অধ্যক্ষ ডাঙৰীয়া, ডিমৌত, অধ্যক্ষ ডাঙৰীয়া মাহমৰাত আৰু অলপ আমাৰ চৰাইদেউৰ আমাৰ কি সমষ্টি, সোণাৰী সমষ্টি। সোণাৰী সমষ্টিৰ অধ্যক্ষ ডাঙৰীয়া 15,000 মান মানুহৰ ঘৰত পানী সোমাইছে। অধ্যক্ষ ডাঙৰীয়া, 50,000তকৈ বেছি মানুহৰ ঘৰত পানী সোমোৱাটো নাজিৰাত সত্য। অধ্যক্ষ ডাঙৰীয়া, 30,000 পৰা 35,000 মানুহৰ ঘৰত বা 40,000ও হ'ব পাৰে, মোৰ অলপ ইফাল সিফাল হ'ব পাৰে, মানুহৰ ঘৰত পানী সোমোৱাটো অধ্যক্ষ ডাঙৰীয়া শিৱসাগৰত সত্য। মই অস্বীকাৰ একোৱে নকৰোঁ অধ্যক্ষ ডাঙৰীয়া, কাৰণ মই ডিটেইলছত এইকেইদিন চাই আছোঁ, মই এগ্ৰিকালচাৰ মিনিষ্টাৰ হিচাপে মোৰ অলপ কাম আছে কাৰণে মই ডিটেইলছত খবৰ লৈ আছোঁ। আৰু পাৰ্টিৰো অলপ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দলৰ সভাপতি ডাঙৰীয়া ৰিলিফৰ কাৰণে দি থৈছে, গতিকে মই অলপ ডিটেইলছৰ কথাখিনি জানো। অধ্যক্ষ ডাঙৰীয়া, 20-25,000 মানুহৰ ঘৰত পানী সোমাইছে ক'ত, আমাৰ ডিমৌত। 30,000 মানুহৰ ঘৰত পানী সোমাইছে অধ্যক্ষ ডাঙৰীয়া মাহমৰা। অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, পানী 30,000ত সোমাওক, পানী 50,000ত সোমাওক, বাট ইট ক্ৰিয়েটেড হেভক। কিয় কৰিলে অধ্যক্ষ ডাঙৰীয়া, কেনেকৈ হ'ল অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, আজি আমাৰ সন্মানীয় সদস্যসকলে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কথা কৈছে, তেওঁলোকে যথেষ্ট কৰিছে অধ্যক্ষ ডাঙৰীয়া। অধ্যক্ষ ডাঙৰীয়া, যেতিয়া আনপ্ৰেচিডেণ্টেড হৈ যায়, অধ্যক্ষ ডাঙৰীয়া, ভূমিকম্প যেতিয়া আহে, ভূমিকম্প কৈ আহে নেকি? ভূমিকম্পৰ কাৰণে সাজু থাকে, কিন্তু যেতিয়া একেলগে 50,000 মানুহ মৃত্যুমুখত পৰিবলগীয়া ভূমিকম্প হয়, তাত সাজু হৈ থাকি কিবা লাভ হ'ব নেকি অধ্যক্ষ ডাঙৰীয়া? অধ্যক্ষ ডাঙৰীয়া, যেতিয়া একেদিনাই মথাউৰিৰ 4 মিটাৰ 5 মিটাৰ ওপৰত পানী হয়, এইটো কি হ'ব লাগিব? ভগৱানৰ লীলা বুলি ক'ব লাগিব অধ্যক্ষ ডাঙৰীয়া। প্ৰকৃতিৰ লগত আমি সকলোৱে নোৱাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, তাৰ পাছত মোকাবিলা কৰিবলৈ কি চেষ্টা কৰিছোঁ? অধ্যক্ষ ডাঙৰীয়া, অস্বীকাৰ কৰা নাই, এতিয়ালৈকে 68টা আমি মৃতকৰ সংখ্যা এতিয়ালৈকে মানে চিনাক্ত হৈছে বা ওলাইছে 68টা। মিচিং এই মুহূৰ্তলৈকে অধ্যক্ষ ডাঙৰীয়া 8টা। শিৱসাগৰ জিলাত অধ্যক্ষ ডাঙৰীয়া 30জন মানুহ ঢুকাইছে, চৰাইদেউ জিলাত 20জন, অধ্যক্ষ ডাঙৰীয়া যোৰহাটত 9জন, গোলাঘাটত 2জন আৰু অন্য ডিষ্ট্ৰিক্টত 707জন, মানে টোটেল এই বানপানীটোত অধ্যক্ষ ডাঙৰীয়া কি হৈছে 68জন মানুহৰ এতিয়ালৈকে মৃতদেহ চিনাক্ত কৰা হৈছে বা উদ্ধাৰ কৰা হৈছে আৰু 8জন মানুহ মিচিং হৈ আছে। অধ্যক্ষ ডাঙৰীয়া, ডিটেইলছত কওঁনে? চাৰ্কুল এফেক্টেড শিৱসাগৰত 5টা, চৰাইদেউ 3টা, যোৰহাটত 5টা, গোলাঘাটত 6টা। কিন্তু অধ্যক্ষ ডাঙৰীয়া, সংখ্যাটো যিটো কৈছোঁ মই আমাৰ জনপ্ৰতিনিধিসকলৰ পৰা লৈছোঁ, কাৰণ মই আকৌ কৈছোঁ দলৰ কিবা কামৰ কাৰণে আমি ৰিলিফ মেটেৰিয়েল বিলাবলৈ চেষ্টা কৰি আছোঁ। অধ্যক্ষ ডাঙৰীয়া, আকৌ কৈছোঁ, আমাৰ চৰকাৰে এই ক্ষেত্ৰত একদিনো ৰৈ থকা নাই, এক সময়ো থমকি থকা নাই। অধ্যক্ষ ডাঙৰীয়া, বানপানী হয়তো মোৰ মতে 2টাৰ পৰা 3টামান বজাৰ পৰা আহিছিলে। এতিয়া 19 তাৰিখ আছিল নেকি? তাৰিখটো কি আছিলে? 19 তাৰিখে অধ্যক্ষ ডাঙৰীয়া, ময়ো গোলাঘাটতে আছিলোঁ। আগৰাতি অধ্যক্ষ ডাঙৰীয়া, মই কাজিৰঙাত আছিলোঁ। 7টা বজাৰ পৰা অধ্যক্ষ ডাঙৰীয়া নেক্সট ডে 11টা বজালৈকে প্ৰচণ্ড বৰষুণ। মানে 2টা কাম হৈছে, নাগালেণ্ডৰ পৰা ঢল নামি আহিছে, লগত আমাৰ সেইখিনি জেগাতো প্ৰচণ্ড বৰষুণ হৈছে। গতিকে 2টা মিলি অধ্যক্ষ ডাঙৰীয়া হেভক হৈছে, আনপ্ৰেচিডেণ্টেড আননেচাৰেল পানী হৈছে। অধ্যক্ষ ডাঙৰীয়া, তাৰ পাছত আমি কি কৰিছোঁ, 3টা বজাত খবৰ ওলাইছে এনেকৈ ভয়াৱহ ঢল নামি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগত নিৰ্দেশ দিছে কেশৱ মহন্ত ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়াক, তাৰ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক, অজন্তা নেওগ ডাঙৰীয়ানীক ইমিডিয়েট যাবলৈ ক'লে। সকলোৱে সকলো কাম এৰি সেইদিনাই তাত গৈ উপস্থিত হৈছে। অধ্যক্ষ ডাঙৰীয়া, ৰিলিফ ৰিচ কৰিব পৰা নাই, সেইটো সঁচা কথা, কিন্তু অধ্যক্ষ ডাঙৰীয়া, আমি এয়াৰলিফ্ট কৰিছোঁ, এয়াৰলিফ্ট কৰিবলৈ চেষ্টা কৰিছোঁ মানুহক ৰেস্কিউ কৰিবৰ কাৰণে। অধ্যক্ষ ডাঙৰীয়া, আমি হেলিকপ্টাৰৰ পৰা আমি খাদ্য সামগ্ৰী দিবলৈ চেষ্টা কৰিছোঁ।
আমাৰ বিধায়কসকলে দিনে ৰাতিয়ে চেষ্টা কৰিছে সকলো বিধায়ক বুলি কৈছোঁ মই অকল বিজেপিক কৰা নাই সকলো বিধায়কে দিনে ৰাতিয়ে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে গৈ দুদিন তাতে বাহৰ পাতিছে গতিকে অধ্যক্ষ ডাঙৰীয়া আমি গুৰুত্ব সহকাৰে কৰিছোঁ সেইখিনি অসমৰ মানুহ অসমৰ খিলঞ্জীয়া মানুহ সেই মানুহখিনিৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ববোধ আছে আৰু আমি তেখেতলোকক বিপদত পৰিছে কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰিমেই এই সদনক মই প্ৰতিশ্ৰুতি দিছোঁ অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় দল আহিছে আমাৰ প্ৰদৰ্শনকাৰী দল অধ্যক্ষ ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া 1 মিনিটতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন কৰি আছে গৃহমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰি আছে অধ্যক্ষ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা থাকোঁতে মই ক'ৰবাত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে যেতিয়া ইমান আমাৰ ভয় নাই কোনোবা মানুহে কোৱা দেখিছোঁ অধ্যক্ষ ডাঙৰীয়া সাধাৰণ মানুহে কোৱা দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা যেতিয়া আহিছে সাহস বাঢ়িছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে কেন্দ্ৰীয় দল পৰ্যবেক্ষকৰ দল আহিছে নিশ্চয়কৈ আমি ৰিহেবিলিটেট কৰিম নিশ্চয়কৈ আমি যিমান সুবিধা দিব লাগে আমি তেখেতলোকে চিন্তা চৰ্চা কৰি আছে পৰ্যবেক্ষণ কৰি আছে ৰিহেবিলিটেশ্যনৰ কাৰণে আমাৰ সেই সহৃদয় মানুহখিনিৰ কাৰণে সহোদৰসকলক সহায় কৰিবৰ কাৰণে আমাৰ চৰকাৰে যিমানখিনি কৰিব লাগিব কৰি আছে অধ্যক্ষ ডাঙৰীয়া আজি 10 দিন আপুনি বিমল বৰা ডাঙৰীয়াক দেখিছে নেকি অধ্যক্ষ ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া এদিনৰ কাৰণে আহিছিলে অজন্তা নেওগ ডাঙৰীয়া এদিনৰ কাৰণে আহিছিলে সুশান্ত বৰগোহাঁই ডাঙৰীয়া এদিনো অহা নাই অধ্যক্ষ ডাঙৰীয়া আমি ইমান চিৰিয়াছ সেইকাৰণে আমি আমাৰ বিধায়কসকলকো কৈছোঁ আপোনালোকে ইয়ালৈকে আহিব নালাগে মন্ত্ৰীসকলক ষ্ট্ৰিক্টলি কোৱা আছে ইয়ালৈকে আহিব নালাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে পানী কমিলে মন্ত্ৰীসকল এজনৰ পাছত এজন যাব লাগে গোটেইসকল মন্ত্ৰী একেদিনাই গৈ গোটেইকেইজন মন্ত্ৰী একেদিনাই গ'লেতো পঢ়া-শুনাৰ ওলচোন কামো নহ'ব অধ্যক্ষ ডাঙৰীয়া অশোক সিংঘাল ডাঙৰীয়া গৈ আহিলে আমাৰ নীলিমা বাইদেউ যাব ময়ো যাম পৰহি বা তাৰ পাছদিনা ইতিমধ্যে কিমান মানুহক কঠীয়া দিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ বহুত জেগাত পলস পৰিছে তাৰ কাৰণে ৰাস্তাবিলাকতো পলস পৰিছে ৰাস্তাবিলাক ইতিমধ্যে PWD বিভাগে চাফা কৰি ঠিক কৰিছে অধ্যক্ষ ডাঙৰীয়া এনেকৈ আমি কাম কৰিছোঁ এই আমাৰ সহোদৰসকলক বিপদত পৰিছে কিন্তু বিপদত পৰি থাকিবলৈ নিদিওঁ আমি তেখেতলোকক উদ্ধাৰ কৰিম যিমান ৰিহেবিলিটেশ্যনৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয় এছেছমেণ্ট হওক দিবলৈকে আমি সাজু আছোঁ আৰু মানুহখিনিক সহায় কৰিবলৈকে অধ্যক্ষ ডাঙৰীয়া সাজু আছোঁ ধন্যবাদ